এনেদৰে যদি মুখলধাৰ বৰষুণ আহে তাৰপিছত গুৱাহাটীৰ পৰিৱেশ কি হ'ব পাৰে ভিডিঅ'টো চাই নিশ্চয় আপুনি গম পাইছে। এনেদৰে বৰষুণ বোকা পানী সকলো ফালি এই বিশেষ ৰেষ্টুৰেণ্টখনলৈ আহিছোঁ। এই ৰেষ্টুৰেণ্টখন কাৰ জনাম বাৰু আপোনালোকক। বৰষুণ বতৰত বাৰু আপুনি কি কৰি ভাল পায়? মই বিভিন্ন ধৰণৰ কথাবোৰ চিন্তা কৰি থাকি আৰু ভাল ভাল খাদ্য খাই খুব ভাল পাওঁ। আজি যিহেতু খুব বেছি বৰষুণ দি আছে, গতিকে ভাবিলোঁ ওচৰতে থকা এই ৰেষ্টুৰেণ্টখনতে গৈ নিজে ৰান্ধিব নজনা কিন্তু আনে ৰান্ধিলে খাই খুব বেছি ভাল পোৱা ছ'চিয়েল মিডিয়াত প্ৰায়ে দেখি থকা দুই এবিধ ব্যঞ্জন তেওঁলোকক ৰান্ধিবলৈ ক'লোঁ। তেওঁলোকেও বেছি সময় নলগাই খোৱাবোৰ আনি মোৰ টেবুলত থলে। আচলতে মনটো ভাল লাগি থাকিব লাগে। আপুনি যিয়েই নকৰক কিয়, আপুনি কৰা কামে যদি আনৰ অপকাৰ নকৰে আৰু সেই কামে যদি আপোনাৰ মনত শান্তি দিয়ে, তেতিয়াহ'লে সেই কামটো আপুনি নকৰাকৈ নাথাকিব। বহু সময়ত আমি ভাল লগা কামবোৰো নকৰাকৈ থাকোঁ, বিভিন্ন কাৰণত আমি নকৰাকৈ থাকোঁ। কিন্তু যদি মই পুনৰ কৈছোঁ, আপুনি কৰা কামটোৰ দ্বাৰা আনৰ অপকাৰ নহয় আৰু আপোনাৰ মনটোৱে শান্তি লাভ কৰে, তেতিয়াহ'লে কৰিব। এতিয়া মই জনাওঁ আপোনাক এই ৰেষ্টুৰেণ্টখন কাৰ। এইখন হৈছে মাষ্টাৰ চেফ নয়নজ্যোতিৰ। নয়নজ্যোতিক আপোনাৰ নিশ্চয় মনত আছে। নয়নজ্যোতি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল আৰু সেই নয়নজ্যোতিৰ ৰেষ্টুৰেণ্টখনতে আজি খাবলৈ আহিছিলোঁ। মন ভাল লগাই পেট পূৰাই খাই যেতিয়া ওলাই আহিছোঁ, তেতিয়াও গুৱাহাটীৰ ৰাজপথত পানী আৰু বোকা।